আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিলে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কি আছিল ফুড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা খাদ্য বিভাগৰ চাকৰি মুকলি কৰি দিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব, যিটো শিক্ষাগত অৰ্হতা আৰু বয়সৰ যিটো সময়সীমা, সকলো তথ্য এটা ভিডিঅ'তে পাই যাব। ভিডিঅ'টো সেইকাৰণে মই কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব, স্কিপ নকৰি কেনেদৰে আবেদন কৰিব লাগিব সেইটো লগতে কৈ দিম। লগতে যদি পাওঁ চিলেবাছটো আপোনালোকক বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈ চাই থাকিব। সিলেকশন প্ৰচেছটো কৈ দিম, সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম। ইয়াত কি আছিল ফুড সেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট 2026 নটিফিকেশ্যন আউট, এপ্লাই অনলাইন ষ্টাৰ্ট। ইয়াত গোটেইখিনি তথ্য আপোনালোকক বুজাই দি আছোঁ, কোনে কোনে আবেদন কৰিব পাৰিব আৰু ফুল ডিটেইলছত। ইয়াত কি আছিল এপ্লাই অনলাইন ষ্টাৰ্ট ডিটেইলছ। ইয়াত কি আছিল পোষ্ট নেম যিটো আছে ফুড সেফটি অফিচাৰ FSO। তাৰপিছত ইয়াত নাম্বাৰ অফ পোষ্ট ইয়াত মেনশ্যন কৰি দিয়া নাই। ষ্টাৰ্টিং যিটো ডেট হয় মাৰ্চৰ 9 তাৰিখৰ পৰা কি হৈছে অলৰেডি সেইটো আৰম্ভ হৈছে, আৰু লাষ্ট ডেট যিটো আছে 29 তাৰিখলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। এপ্লাই যিটো মোড হয় অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। আৰু ইয়াত চাব পাৰে ফুড সেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। যদি 10 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব, যদি 12 পাছ কৰিছে তেনেহ'লে ইয়াত আবেদন কৰিব। কৈছে 10, 12 আৰু কি আছিল ডিগ্ৰী যদি কমপ্লিট কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। ছায়েন্সৰ হওক আৰ্টছৰ হওক সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত কি আছে ইয়াত মেনশ্যন কৰি দিয়া আছে, যদি কি আছে যদি অনলি 10 পাছ কৰিছে তেনেহ'লে আবেদন কৰিব পাৰিব। পোষ্ট নেমবিলাক আপোনালোকক কৈ দিম। ইয়াত চাব পাৰে ফুড সেফটি অফিচাৰ যিটো এজ লিমিট হয় ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনাৰেল কাৰণে জেনাৰেল, OBC, SC, STৰ কাৰণে কি আছে বেলেগ বেলেগ কৰি দিয়া আছে। ইয়াত কি আছিল এপ্লিকেণ্টৰ কি আছিল এজ যিটো মিনিমাম যিটো এজ লাগিব কি আছিল 18 পৰা কি আছিল 18 পৰা 37 বছৰ মানে 37 কি আছিল 18ৰ পৰা আৰম্ভ হ'ব যিটো এজ লিমিট 18ৰ পৰা কি আছে 37 লৈ যাৰ বয়স আছে ইয়াৰ মাজত আছে অথবা ইয়াৰ হৈছে বয়স তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব। আৰু OBC কেণ্ডিডেট এজ যিটো লিমিট হয় মেক্সিমাম এজ আছে 40 ইয়াৰ্ছ, আৰু SC ST কেণ্ডিডেটৰ কাৰণে এজ লিমিট যিটো আছে মেক্সিমাম এজ কি আছিল 42 ইয়াৰ্ছ। OBC SC STৰ কাৰণে কি আছিল 42 আৰু OBCৰ কাৰণে আছে 40 ইয়াৰ্ছ। আৰু এজ ৰিলেক্সেশ্যনটো আছে আপোনালোকে জানে SC ST OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন আছে সেইটোতো জানেই। তাৰপিছত ইয়াত চাব পাৰে SC ST কাৰণে কি আছিল 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন আছে, OBC কাৰণে আছে 3 ইয়াৰ্ছ মানে 3 বছৰ। তাৰপিছত ইয়াত দি আছে অফিচাৰ ভেকেঞ্চি ডিটেইলছ ফুড সেফটি অফিচাৰ FSO। তাৰপিছত ইয়াত কৈছে কোনে কোনে ইয়াত আবেদন কৰিব পাৰিব, হু কেন এপ্লাই ফৰ দ্য ফুড সেফটি অফিচাৰ ভেকেঞ্চি 2026 অল ইণ্ডিয়া জব হয়। অসমৰ সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব, কিয়নো ইয়াত কিছু অল ইণ্ডিয়া জব বুলি ইয়াত মেনশ্যন কৰি দিয়া আছে। মেল এণ্ড ফিমেল সকলো কি আছিল মেল এণ্ড ফিমেল সকলো ল'ৰা ছোৱালী ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে ফুড সেফটি অফিচাৰ যিটো আছে পে যিটো চেলাৰী ইয়াত মেনশ্যন কৰি দিয়া নাই, তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ ইয়াত কি আছিল একো ফিজ দিব নালাগে জেনেৰেল OBC EWSৰ কাৰণে। তাৰপিছত SC ST কাৰণে কি আছে ফিমেল কেণ্ডিডেটৰ কাৰণে ইয়াত মেনশ্যন কৰি দিয়া নাই, মই দেখিছোঁ নটিফিকেশ্যনত কি আছিল ইয়াত একো ফিজ দিব নালাগে। তাৰপিছত ইয়াত চাব পাৰে ফুড সেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট যিটো চিলেকশ্যন প্ৰচেছ হয় মইতো সেইটো কৰিলোঁ, চিলেকশ্যন প্ৰচেছটো মই কৈ দিম। ইয়াত চিলেকশ্যন প্ৰচেছটো কি হ'ব, ইয়াত কি হ'ব ৰাইটিং টেষ্ট হ'ব 100 মাৰ্কৰ কি আছিল এটা কি আছিল এক্সাম হ'ব, 100 মাৰ্কৰ কি আছিল এটা এক্সাম হ'ব মানে কুৱেশ্যন থাকিব 100 মাৰ্কৰ থাকিব 100। ইয়াতে ৰাইটিং এক্সামিনেশ্যন হ'ব। তাৰপিছত ইয়াত মেনশ্যন কৰি দিয়া আছে মিনিমাম যিটো কোৱালিফাই মাৰ্ক লাগিব 33% সেইটো লাগিবই ৰাইটিং টেষ্টত কোৱালিফাই কৰিব লিখিছিল ইলিজিবল কেণ্ডিডেট। তাৰপিছত কি হ'ব তাৰপিছত ইয়াত কি আছিল ফাইনেল যিটো চিলেকশ্যন দিব মেৰিট এণ্ড কি আছিল মেৰিট লিষ্ট দিব। ইয়াতে মেনশ্যন কৰি দিয়া আছে ইয়াত চাব মিনিমাম যিটো কোৱালিফাই যিটো মাৰ্কছ কেণ্ডিডেট স্ক'ৰিং এটলিষ্ট 33% সেইটো ৰাইটিং টেষ্টত পাবই লাগিব, নহ'লে ইলিজিবল নহয় তাক কি আছিল ডাইৰেক্ট কি আছিল কেঞ্চেল কৰি দিয়া হ'ব। তাৰপিছত কি আছিল ফাইনেল যেতিয়া চিলেকশ্যন কৰিব ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত কি আছিল মেৰিট লিষ্ট দিব, অৰিজিনেল চাৰ্টিফিকেট এণ্ড আদাৰ কণ্ডিশ্যন ইফ মাৰ্কছ ইকুৱেল, যদি কিবা কিবি কি আছিল মাৰ্কবিলাক কম বেছি আছে মাৰ্কৰ ভিত্তিত হিচাপত সেইটো চিলেকশ্যন কৰি দিয়া হ'ব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিয়া হ'ব।
তাৰপিছত ইয়াত চাব পাৰে ফুড সেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট 2026 যিটো ৰিক্ৰুইটমেণ্ট যিটো ডকুমেণ্ট লাগিব, ফটো এণ্ড চিগনেচাৰ লাগিব, লাইট কালাৰ বেকগ্ৰাউণ্ড ফটো, তাৰপিছত এডুকেশ্যন চাৰ্টিফিকেট 10 পাছ 12 পাছ যদি চাৰ্টিফিকেট আছে তেনেহ'লে দিব, তাৰপিছত কাষ্ট চাৰ্টিফিকেট যদি আছে তেনেহ'লে দিব, ডমিচিয়েল চাৰ্টিফিকেট অথবা PRC চাৰ্টিফিকেট দুটাৰ ভিতৰত এটা হ'লেই হ'ব, তাৰপিছত আধাৰ কাৰ্ড ID প্ৰুফটো সেইটো লাগিব, তাৰপিছত ফুড সেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট অনলাইন এপ্লিকেশ্যন যিটো ফৰ্ম হয় সেইটো লাগিব। কি আছিল অফিচাৰ ৰিক্ৰুইটমেণ্ট যিটো অনলাইন এপ্লিকেশ্যন যিটো ফৰ্ম মানে কেনেদৰে আবেদন কৰিব লাগিব গোটেইখিনি প্ৰচেছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। যদি আবেদন কৰিব বিচাৰে সেইবিলাক কি আছে ভালকৈ পঢ়ি পিনে কি আছিল আবেদন কৰিবলৈ পাৰিব। যদি ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কি আছে ভিডিঅ'টো লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি ইনফৰমেশ্যন ভিডিঅ' এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ইনফৰমেশ্যন ভিডিঅ' পাই যাব সোনকালে। ইয়াৰ যিটো মানে এপ্লাই লিংক আপোনালোকক ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আবেদন কৰিব পাৰিব। হ'ব আপোনালোকৰ কাৰণে কি আছে নেক্সট আৰু এটা ভিডিঅ' নিম। হ'ব ভিডিঅ'টো যদি পাই কি আছে ভাল পাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত আৰু মেনশ্যন কৰি দিয়া আছে, যদি ইয়াত চাব হোৱাট ইজ দ্য ফুড সেফটি অফিচাৰ ৰিক্ৰুইটমেণ্ট ফ্ৰম 2026 এপ্লাই যিটো লাষ্ট ডেট হয় মাৰ্চৰ 29 তাৰিখলৈকে সেইটো লাষ্ট ডেট হয়, আৰু এক্সাম যিটো ফিজ সেইটো কি আছিল প্লিজ ভিজিট অফিচিয়েল নটিফিকেশ্যন। অফিচিয়েল নটিফিকেশ্যনত কি আছিল এপ্লাই ফিজটো মেনশ্যন কৰি দিয়া নাই। তাৰপিছত ইয়াত চাব পাৰে হোৱাট ইজ দ্য চিলেকশ্যন যিটো প্ৰচেছ হয় ফৰ ফুড সেফটি অফিচাৰ যিটো ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন কি দ্য চিলেকশ্যন প্ৰচেছ উইল কণ্টেষ্ট অনলাইন এক্সাম হ'ব, তাৰপিছত মেৰিট লিষ্ট দিব, তাৰপিছত কি আছে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত ফাইনেল মেৰিট লিষ্ট দিব। এক্সামটো যিটো হ'ব অনলাইনৰ যোগেদি সেইটো এক্সাম হ'ব, তাৰপিছত যিটো চিলেকশ্যন 33% সেইটো মাৰ্ক তুলিবই লাগিব, সেইটো ইলিজিবল হয়, সেইটো মাৰ্ক যদি নহয় তেনেহ'লে ডাইৰেক্ট কি আছিল কেঞ্চেল কৰি দিয়া হ'ব। তাৰপিছত ইয়াত চাব পাৰে 4 নম্বৰটো আছে হাউ মেনি ভেকেঞ্চি উইল বি দেয়াৰ এট ফুড সেফটি অফিচাৰ। ইয়াত কি আছিল ভেকেঞ্চি কিমানটা আছে ইয়াত মেনশ্যন কৰি দিয়া নাই, তথাপি ইয়াত কৈছে যে ভাইৰাছ পোষ্ট অন দ্য ফুড সেফটি অফিচাৰ FS। তাৰপিছত ইয়াত কি আছে ইয়াত BFU HS ইয়াত মেনশ্যন কৰি দিছে হাউ কেন আই এপ্লাই ফৰ ফুড সেফটি অফিচাৰ ভাৰতী। ইয়াত কি আছে 2026 কেনেকৈ আবেদন কৰিব লাগিব, ইয়াত প্ৰচেছটো যে অফিচিয়েল পৰ্টেলত গৈ আবেদন কৰিব লাগিব, এপ্লিকেশ্যনটো ফিল আপ কৰি ছাবমিট কৰিব লাগিব, সেই ইয়াৰ বিষয়ে ইয়াত মেনশ্যন কৰি দিছে। হ'ব আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম।